ছাৰ বাইদেউসকল, চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত দৰমহা আৰু পেঞ্চন বৃদ্ধি সম্বন্ধীয় অষ্টম দৰমহা আয়োগৰ বিশেষ খবৰ আহিছে। এয়া চাব, আপোনালোকে এয়া চাব 30 জুন, একেবাৰে শেহতীয়া, আজিৰ পৰা 3-4 দিন আগৰ শেহতীয়া খবৰ। আৰু এয়া চাব ভাৰত চৰকাৰ অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগ, আৰু য'ত আপোনালোকে এয়া চাব 1, 2, 3টা পইণ্ট আছে। আমি আপোনালোকক সেয়া ক'বলৈ ওলাইছোঁ বিষয় তথ্য সংগ্ৰহ পৰ্টেল সম্বন্ধে, য'ত কোৱা হৈছে যে যি অষ্টম দৰমহা আয়োগৰ কাম কাজসমূহ চলাই নিয়াৰ কাৰণে বৰ্তমান সময়ত তথ্য সংগ্ৰহ কৰি থকা হৈছে, আৰু যাৰ ফলত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা কিমান পৰিমাণে বৃদ্ধি কৰি দিয়া যায় আৰু কিমান পৰিমাণে ফিডন ফেক্টৰ বঢ়া হ'ব সেই সম্বন্ধে চালি জাৰি চোৱা হৈছে। আনহাতে বিভিন্ন কৰ্মচাৰী পৰিষদৰ সৈতে ইতিমধ্যে অষ্টম দৰমহা আয়োগৰ সদস্যসকলে তেখেতসকলে বহুতো ৰাজ্যত তেখেতসকলে ঘূৰি মেলি আপোনাৰ কৰ্মচাৰী প্ৰতিনিধিসকলৰ সৈতে বাৰ্তালাপ কৰিছে, আৰু যাৰ ফলত কোৱা হৈছে যে বিভিন্ন মন্ত্ৰালয়, বিভাগ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত প্ৰয়োজনীয় তথ্য দাখিল সম্পূৰ্ণ কৰিব নোৱাৰাৰ বাবে তথ্য সংগ্ৰহ পৰ্টেলৰ জৰিয়তে তথ্য দাখিলৰ শেষ তাৰিখ, মনত ৰাখিব, শেষ তাৰিখ 2026 চনৰ 31 জুলাইলৈকে বৃদ্ধি কৰা হৈছে। 31 জুলাই 2026লৈকে আপোনাৰ লাষ্ট সময়। এই সময়ৰ ভিতৰতে যদিহে কৰ্মচাৰীসকলে এতিয়াও কিবা ক'বলগীয়া আছে আপোনালোকে ক'ব পাৰিব। আপোনালোকৰ কিমান পৰিমাণে মূল্য বৃদ্ধিৰ সৈতে নিজেই চাই ফিডন ফেক্টৰ কিমান হ'ব লাগে, কিমান পৰিমাণে দৰমহা বৃদ্ধি আপোনালোকৰ বৃদ্ধি পাব লাগে, সম্পূৰ্ণ বিষয়বস্তুসমূহ অহা 31 জুলাই 2026লৈকে শেষ দিন নিৰ্ধাৰণ কৰা হৈছে, আৰু তাৰ ফলত কোনো ধৰণৰ আপোনালোকৰ অজৰ আপত্তিসমূহ লোৱা নহ'ব। আৰু এইবাৰ লক্ষণীয় হ'ব যে এইবাৰ চৰকাৰে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে যাতে আচল অৰ্থত লাভান্বিত হ'ব পাৰে, সেয়েহে এইবাৰ আপোনালোকৰ ফিডন ফেক্টৰ যথেষ্ট পৰিমাণে বৃদ্ধি হ'ব, যাৰ ফলত এইবাৰ দৰমহা কমচে কম 18,000 তুলনাত আপোনাৰ 69,000 হোৱা দেখা যাব। আনহাতে অসম চৰকাৰৰ ফালৰ পৰাও তেখেতসকলে নিজাববীয়াকৈ অষ্টম দৰমহা আয়োগৰ আপোনাৰ কাম কাজ চলাই নিয়াৰ কাৰণে অধ্যক্ষ আৰু সদস্য গঠন কৰি দিছে, আৰু তেওঁলোকেও পূৰ্ণগতিত কামসমূহ চলাই আছে, যাৰ ফলত এইবাৰ অসম চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলেও আপোনাৰ কেন্দ্ৰীয় চৰকাৰৰ সময় পৰ্যায়তে তেওঁলোকে লাভৱান আৰু উপকৃত হ'ব বুলি স্বয়ং মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। সেয়েহে আপোনালোকৰ যি ক'বলগীয়া আছে সেয়া 31 জুলাইলৈকে সেয়া সময়সীমা বান্ধি দিছে, আৰু তাৰ ফলত কোনো অজৰ আপত্তিসমূহ গ্ৰহণ কৰা নহ'ব। আৰু সেয়েহে আপোনালোকৰ সৈতে জড়িত প্ৰতিটো খবৰৰ বাবে আমাৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি নাপাহৰিব। ধন্যবাদ।